নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে হয়তো গুৱাহাটী ইউনিভাৰ্চিটি যি শৰ্মাৰ পৰ্টেলৰ ইউজি এডমিশ্যনৰ মেইল লিষ্ট আছিল সেই মেইল লিষ্টখিনি ইতিমধ্যে পাইছে। মেইল লিষ্টখিনি নাম অহা ষ্টুডেণ্টে কি কৰিব লাগিব তেওঁলোকে নটিচ জাৰি কৰিছে। আপোনালোকৰ এডমিশ্যনখিনি যি ডেডলাইন দিছিলে শৰ্মাৰ পৰ্টেলৰ সেইমতে অনুষ্ঠিত হ'ব 20 আৰু 21 তাৰিখে। দুদিনৰ ভিতৰতে আপোনালোকৰ মেইল লিষ্টত ফাৰ্ষ্ট মেইল লিষ্টত নাম অহাসকলে এডমিশ্যন ল'ব লাগিব 20 আৰু 21 জুনৰ ভিতৰত। তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিও অনুষ্ঠিত কৰিব 20 আৰু 21ৰ ভিতৰত, অৰ্থাৎ আজি নকৰে কাইলৈ হয়তো আপোনালোকক কৰিব। আপোনালোকৰ যি এডমিশ্যন প্ৰচেছ আছে সেয়া অনলাইন হ'ব। যিসকল কেণ্ডিডেট ছিলেক্টেড হৈছে ফিজিকেলি তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটি যোৱাৰ কোনো প্ৰয়োজন নাই। তাৰপিছত যেতিয়া আপোনালোকৰ ছিলেক্টেড হ'ব অনলাইন যোগে যেতিয়া এডমিশ্যন হ'ব তাৰপিছত আপোনালোকৰ ফিজিকেলি ভেৰিফিকেশ্যন কৰিবৰ কাৰণে ডকুমেণ্টছখিনি লৈ পেলাই প্ৰত্যেকটো ডিপাৰ্টমেণ্টত যাব লাগিব, যিটো ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিছিলে। সেই কথাখিনি উল্লেখ কৰিছে, আপোনালোকে এইকেইটা পঢ়ি চাব ভালদৰে। আৰু আপোনালোকৰ মেজৰ ছাবজেক্ট এটাই ল'ব পাৰিব বুলি কৈছে। যিসকলে হয়তো মাল্টিপল এপ্লাই কৰিছিলে যিকোনো এটা ডিপাৰ্টমেণ্টতহে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িব পাৰিব, অৰ্থাৎ এডমিশ্যন কৰিব পাৰিব। গতিকে আপোনালোকৰ অনলাইন যি এডমিশ্যন প্ৰচেছ আছে হয়তো কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। আজি ৰাতিৰ ভিতৰত আপোনালোকক হয়তো তেওঁলোকে জনাব কেনেকৈ অনলাইন মোডত কৰা হ'ব, কি এপত কৰা হ'ব বা কেনেকৈ কৰা হ'ব সেইখিনি কথা জনাব ৰাতিৰ ভিতৰত নটিচ যোগে। নহ'লে আপোনালোকে শৰ্মা পৰ্টেলত লগ ইন কৰি চাব, তাতো হয়তো আপোনালোকক দেখুৱাব পাৰে কেনেকৈ আপোনালোকৰ এডমিশ্যনখিনি কৰা হ'ব। আৰু যিবোৰ ৰিজাৰ্ভ কেটেগৰী এডমিশ্যন আছিল সেইখিনি আপোনালোকৰ 29 জুলাই তাৰিখে অনুষ্ঠিত হ'ব বুলি কৈছে। 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত হ'ব বুলি কৈছে। স্পৰ্ট এডমিশ্যনৰ দিনা যিখিনি আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰী এডমিশ্যন আছিল সেইখিনি হ'ব, যেনেকৈ NCC কোৱাটাৰ, NSS কোৱাটাৰ, সেইখিনি আপোনালোকৰ 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকৰ হ'ব, যিসকলে সেইবিলাক কেটেগৰীত এপ্লাই কৰিছে। আৰু আপোনালোকৰ যি অনলাইন এপ্লাই আছে বা অনলাইন এডমিশ্যন আছে সেয়া কাইলৈৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে।